শিলিখা হৈছে এনে এবিধ ফল য'ত আছে বহুত ঔষধি গুণাগুণ। শিলিখাই বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে বাবে শিলিখাৰ অন্য এক নাম হৈছে হৰিতকী। বন ঔষধি গছৰ ভিতৰত শিলিখা গছ অমৃতৰ নিচিনা গছ। শিলিখা কেইবা প্ৰকাৰো আছে, যেনে বিজয়া, ৰোহিণী, পুতলা, অমিতা, অভয়া, জীৱন্তী আৰু চেতকী। আৰু শিলিখা যদি আমি নিমখৰ লগত খাওঁ তেতিয়াহ'লে আমাৰ কফৰ সমস্যাটো দূৰ হয়। কাহ, জ্বৰ, জণ্ডিছ, পেট ফুলা, খজুৱতি, মূত্ৰাঘৰ আদি ইত্যাদি বিভিন্ন বেমাৰৰ কাৰণে এই শিলিখাটো বহুত উপযোগী। গতিকে আপোনালোকে যদিহে শিলিখা ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকে বহুত ৰোগৰ পৰা নিৰাময় পাব পাৰি। আহকচোন তেতিয়াহ'লে আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ, বিশেষকৈ শিলিখা গছৰ আৰু শিলিখা গুটিৰ ওপৰত। আপোনালোকে যদিহে আজি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে আন 10জনে চাব পৰাকৈ আৰু জানিব পৰাকৈ আপুনি শ্বেয়াৰ এটা কৰি দিব বুলি আশা কৰিলোঁ। নমস্কাৰ বন্ধুসকল, অনুপ্ৰাণ কাকপথাৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি খুব এটা ধুনীয়া ভিডিঅ' লৈ আহিবৰ কাৰণে আপোনালোকৰ মাজলৈ চেষ্টা কৰিছোঁ। মানে শিলিখা, আৰু আপোনালোকে শিলিখা বিষয়ে নিশ্চয় জানে। আৰু শিলিখা হৈছে এবিধ ফল আৰু সৰ্বশ্ৰেষ্ঠ ফল বুলি কয়। এইটো কাৰণে কয় যে শিলিখাই বহু বেমাৰ হৰণ কৰে, সেইটো কাৰণে শিলিখাৰ অন্য এটা নাম হৈছে হৰিতকী। মই আচলতে গুগলত শিলিখা বিষয়ে মই চালোঁ, আৰু শিলিখা বিষয়ে মই বহুতখিনি অধ্যয়ন কৰাৰ পাছত যিহেতু আমাৰ ঘৰতে শিলিখা আছে, আজি শিলিখাৰ ঔষধি গুণৰ বিষয়ে আপোনালোকক ক'ম, আৰু লগতে আমাৰ ঘৰত কিদৰে শিলিখা ব্যৱহাৰ কৰি আছোঁ তাৰ বিষয়ে ক'ম। আৰু শিলিখা আমি খোৱাৰ পৰা আমি কি ৰোগৰ পৰা পৰিত্ৰাণ পাইছোঁ সবিশেষখিনি জনাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু যদিহে আপোনালোকৰ ভাল লাগে বা আপোনালোকৰ ঘৰতো যদি শিলিখা আছে তেতিয়াহ'লে আপোনালোকে প্লিজ খাব। কেইবাটাও বেমাৰ আচলতে ভাল কৰে। আপোনালোকে যদি সবিশেষ জানিব বিচাৰে গুগলত চাব পাৰে, ইউটিউবত ভিডিঅ' চাব পাৰে। কিন্তু আমি শিলিখা বিচৰাৰ আগতে কি কৰিব লাগিব, আমাৰ শিলিখা তলত বহুত মহ আছে। মহৰ কাৰণে প্ৰথমে এডাল ধূপ লগাই লৈছোঁ। শিলিখা বুটলিবৰ কাৰণে খুব ধুনীয়াকৈ এটা বাল্টি লৈ লৈছোঁ, আৰু ইয়াতে আমি সৰা শিলিখাসমূহ ৰাখি গৈছোঁ। আৰু প্ৰায় এটিং শিলিখা আগতে আমি নি শুকুৱালোঁ, আৰু শুকুৱাই এতিয়া ভাত খোৱাৰ পাছত আমি মুহুতি হিচাপে সেই শিলিখা ব্যৱহাৰ কৰি আছোঁ। শিলিখাই মানুহৰ শৰীৰত যি আমাৰ খাদ্য, এই খাদ্যত হজমৰ শক্তি বৃদ্ধি কৰে, লগতে বহুত বেমাৰ, মই পুনৰ এবাৰ কৈছোঁ, বহুত ৰোগৰ কাৰণে ই নিৰাময় কৰে। আৰু শিলিখা আমি এইদৰে নি গৰম পানীৰ লগত সিজাই নিমখ দি আমি শুকুৱাইছোঁ, আৰু শুকুৱাই পিনি এনেদৰে ৰাখিছোঁ। আৰু এয়া আজি আৰু শিলিখা বুটলি আছোঁ। আগতে আমাৰ শিলিখা জোপা ইমান ডবল নসৰিছিলে। সেইদিনা এজাক বতাহ ধুমুহা আহিলে, আৰু সেই বতাহ ধুমুহাত বহুত শিলিখা সৰিলে। প্ৰায় একদম শিলিখা আৰু বুটলি খুবেই ভাল লাগিছে। 3-4 টিং শিলিখা এজোপা গছত ওলাইছে, খুব ভাল লাগিছে, বুটলিও ভাল লাগিছে। আৰু এই শিলিখা গছটো গ্ৰাম্য অঞ্চলত প্ৰায় মানুহৰ ঘৰে ঘৰে এই শিলিখাটো থাকে, আৰু বহুতে আচলতে ব্যৱহাৰ কৰিব নাজানে বা শিলিখাটো খাবলৈ বেয়া পায়, কেঁহা পায়। কিন্তু এই শিলিখাটো পৰাপক্ষত খাব লাগে। আপোনালোকে সবিশেষখিনি জানিবৰ কাৰণে সঁচাকৈ আপোনালোকক পুনৰ এবাৰ কৈছোঁ, আপোনালোকে ইউটিউবত ভিডিঅ' চাব, গুগলত চাৰ্চ কৰি চাব। আপোনালোকে শিলিখাৰ উপকাৰিতাৰ বিষয়ে, আপোনালোকে শিলিখাৰ গুণাগুণৰ বিষয়ে সবিশেষ জানিব। তাৰপিছত আপোনালোকে শিলিখাটো ব্যৱহাৰ কৰিব। এইদৰে শিলিখা গছৰ তলৰ পৰা শিলিখাটো বুটলি আনি পানীৰে প্ৰথমে আনি ধুই লৈছোঁ। ধোৱাৰ পাছত চাফ চিকুণ কৰি ইয়াক আমি গৰম পানীৰ লগত সিজাম। সিজোৱাৰ পাছত আমি শুকুৱাম।